नमस्कार मैं मजिद बंधुसकल पलकते सामकाजी 9टा गुरुत्वपूर्ण खबर। प्रथमটো खबर 54 বছৰৰ পাছত আজি সমগ্ৰ দেশত বাজি উঠিব যুদ্ধৰ সাইৰেন আৰু সমগ্ৰ দেশৰ লগতে অসমৰ কেইবাটাও প্ৰান্তত বাজি উঠিব এই যুদ্ধৰ সাইৰেন। ভয় নাখাব, সাৱধান হওক। আজি সমগ্ৰ দেশৰ লগতে অসমৰ কোন ঠাইত বা কোন জিলাত এই যুদ্ধৰ সাইৰেন বাজি উঠিব চাওয়া হওক। আজি দেশৰ 244খন সিভিল ডিফেন্স জিলাত চলিব যুদ্ধৰ আখৰা। 54 বছৰৰ পিছত ভাৰতৰ আকাশত বাজি উঠিব ৰণসিঙা। অসমৰ 20খন ডিফেন্স জিলাত চলিব সুৰক্ষা সম্পৰ্কীয় অনুশীলন। সেই জিলাকেইখন হৈছে ক্ৰমে গুৱাহাটী, ডিব্ৰুগড়, দুলিয়াজান, তিনিচুকীয়া, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, নুমলীগড়, গোলাঘাট, ৰঙিয়া, নামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, তেজপুৰ, বঙাইগাঁও, ধুবুৰী, নাজিৰা, দৰং আৰু উত্তৰ লখিমপুৰত হ'ব মক ড্ৰিল। আটাইতকৈ জনবহুল অঞ্চলসমূহৰ ওখ ঠাইত বাজি উঠিব পাৰে সাইৰেন আৰু 5 কিলোমিটাৰ পৰ্যন্ত শুনা যাব এনে সাইৰেনৰ উচ্চ প্ৰাবল্যৰ শব্দ। আপোনাৰ অঞ্চলতো এনে সাইৰেনৰ শব্দ শুনিলে আতংকিত নহ'ব। সাইৰেন বাজিলে কি কৰিব লাগে জনতাক তাৰ প্ৰশিক্ষণ দিয়া হ'ব। ব্লেক আউটৰ সময়ত কি হ'ব কৰণীয় তাৰ চলিব অনুশীলন। যুদ্ধৰ সম্ভাব্য পৰিস্থিতিত প্ৰতিটো দিশৰ প্ৰস্তুতি পৰীক্ষা হ'ব এই মক ড্ৰিলত। উল্লেখযোগ্য যে 1971 চনৰ পিছত প্ৰথমবাৰলৈ দেশত চলিব এই যুদ্ধৰ অনুশীলন। ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ উত্তেজনাৰ মাজতে ভাৰতে যুদ্ধক লৈ তৎপৰ হৈ পৰিছে। যুদ্ধৰ আখৰা আৰম্ভ কৰিছে ভাৰতে। পৰৱৰ্তী খবৰ আজি ৰাজ্যত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। আজি ৰাজ্যৰ 13খন জিলাত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু এই দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে এই 13খন জিলাত ৰাজহুৱা বন্ধ ঘোষণা অসম চৰকাৰৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আজি ৰাজ্যৰ 13খন জিলাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই 13খন জিলাত বন্ধ ঘোষণা কৰা হৈছে। জিলাকেইখন হৈছে ক্ৰমে ধুবুৰী, দক্ষিণ চালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে আজি। এই জিলাকেইখনত আজিৰ দিনটোত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন, যাৰ পৰিপ্ৰেক্ষিতত এই জিলাকেইখনত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে আজিৰ দিনটোত। পৰৱৰ্তী খবৰ মেট্ৰিক পৰীক্ষাত ফেল কৰা ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। সাজু হওক মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে। প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সময়সূচী। মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণসকলৰ বাবে ডাঙৰ খবৰ। প্ৰকাশ পালে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সূচী। 23 মে'ৰ পৰা 29 মে'লৈকে চলিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। 23 মে'ৰ আগাবেলা আছে ইংৰাজী অসমীয়াৰ পৰীক্ষা আৰু পিছবেলালৈ আছে সংস্কৃতৰ পৰীক্ষা। 24 মে'ত অনুষ্ঠিত হ'ব সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা। 29 মে'ত অনুষ্ঠিত হ'ব ঐচ্ছিক বিষয়সমূহৰ পৰীক্ষা আৰু ৰাজ্যৰ মুঠ 110টা কেন্দ্ৰত অনুষ্ঠিত হ'ব কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰু সৰ্বমুঠ 54,994 গৰাকী শিক্ষাৰ্থী আবেদন কৰিছে এই পৰীক্ষাৰ বাবে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ডিব্ৰুগড় চাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অখিল গগৈ বিজেপিত আহিলেই ডিব্ৰুগড় চাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু অখিল গগৈ যদি বিজেপিত যোগদান কৰে তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোগদান কৰিব ৰাইজৰ দলত। সংবাদমেল পাতি আজিৰ দিনটোত এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈ আৰু মই দুয়ো একেলগে বিজেপিত থাকিব নোৱাৰোঁ, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে অখিল গগৈ বিজেপিলৈ আহিলে মোৰ ঘৰত ডিভোৰ্চ হৈ যাব।
অখিল গগৈ বিজেপিলৈ আহিলে মই ৰাইজৰ দললৈ যাব লাগিব। গতিকে অখিল গগৈক লৈ বিতৰ্ক কৰি লাভ নাই। অখিল গগৈ বিজেপিত অহাক লৈ জল্পনা কল্পনা কৰি লাভ নাই। সংবাদমেল পাতি এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, পুনৰ গুণ্ডাগিৰি অসম আৰক্ষীৰ আন এগৰাকী বিষয়াৰ। এইবাৰ জনতাৰ সন্মুখত আৰক্ষী বিষয়াৰ মুখত অশ্ৰাব্য গালি। কেৱল গালিয়াই নহয়, গুলিয়াই হত্যা কৰাৰ ভাবুকি এইগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ। সামাজিক মাধ্যমত ভাইৰেল হৈছে এইবাৰ ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্তৰ এটা বিশেষ ভিডিঅ'। ৰাইজ ওলাই আহিছে, সকলোকে গুলিয়াই মাৰিম। ৰাজহুৱাভাৱে এইবাৰ এই ভাবুকি দিছে এগৰাকী আৰক্ষী বিষয়াই। ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ এই ভয়ংকৰ ভিডিঅ' ভাইৰেল। সেই ভিডিঅ'ত স্পষ্টকৈ দেখা পোৱা গৈছে, শুনা গৈছে এই কথা। সামাজিক মাধ্যমত ভাইৰেল হৈছে ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্তৰ এটা ভিডিঅ'। ৰাইজক গুলিয়াই মৰাৰ ভাবুকি দিব্যজ্যোতি দত্তৰ, আৰু লগতে অশ্ৰাব্য ভাষা ব্যৱহাৰ কৰি ৰাইজক গালি ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ। আৰু এই ভিডিঅ' ভাইৰেলৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজ তথা বিভিন্ন দল সংগঠনে। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা পথ দুৰ্ঘটনাত আহত হোৱা ব্যক্তিৰ সমগ্ৰ দেশতে বিনামূলীয়া চিকিৎসা কৰা হ'ব। এই বৃহৎ ঘোষণা কৰিছে দেশৰ কেন্দ্ৰীয় চৰকাৰে। ভাৰত চৰকাৰৰ বিশেষ সিদ্ধান্ত। এতিয়াৰ পৰা পথ দুৰ্ঘটনাত আহত লোকে দেশৰ যিকোনো ঠাইতে লাভ কৰিব বিনামূলীয়া চিকিৎসা। পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি এতিয়াৰ পৰা এই বিশেষ সুবিধা লাভ কৰিব দেশৰ সকলো প্ৰান্ততে। সমগ্ৰ দেশতে নগদবিহীন চিকিৎসা আঁচনি ৰূপায়ণৰ বাবে ভাৰত চৰকাৰে এই অধিসূচনা জাৰি কৰিছে। ইয়াৰ অধীনত পথ দুৰ্ঘটনাত পতিত প্ৰতিগৰাকী লোকে সৰ্বাধিক 1.5 লাখ অৰ্থাৎ 1.5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব পাৰিব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা গেজেট অধিসূচনা অনুসৰি 2025 চনৰ 5 মে সোমবাৰৰ পৰা এই আঁচনি কাৰ্যকৰী হৈছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি যদি কোনো ব্যক্তি মটৰ গাড়ীৰ ফলত পথ দুৰ্ঘটনাত পতিত হয় তেন্তে এই আঁচনিৰ অধীনত দেশৰ যিকোনো প্ৰান্তত বিনামূলীয়া চিকিৎসা লাভ কৰিব। দুৰ্ঘটনাগ্ৰস্তই চৰকাৰী বা চৰকাৰে ধৰি দিয়া নিৰ্দিষ্ট চিকিৎসালয়ত চিকিৎসাৰ বাবে কোনো ধৰণৰ ধন দিব নালাগিব। এই আঁচনিৰ অধীনত দুৰ্ঘটনা সংঘটিত হোৱাৰ তাৰিখৰ পৰা 7 দিনলৈকে সৰ্বাধিক 1,50,000 টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব। এই সুবিধা কেৱল সেই চিকিৎসালয়সমূহতহে সম্পূৰ্ণৰূপে প্ৰযোজ্য হ'ব যিবোৰ চৰকাৰে নিৰ্দিষ্ট কৰিছে। আঁচনিখনৰ ফলপ্ৰসূ নিৰীক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰে এখন পৰিচালনা সমিতি অৰ্থাৎ পৰ্যবেক্ষণ সমিতিও গঠন কৰিব, যাৰ ফলত পৰিকল্পনা সঠিকভাৱে পালন কৰা হৈছে নে নাই সেয়া নিশ্চিত হ'ব। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ আধাৰ কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা আধাৰ কাৰ্ডত ভুৱা তথ্য দিলে 3 বছৰ পৰ্যন্ত জেল হ'ব, লগতে ভৰিব লাগিব লাখ টকাৰ জৰিমনা। ভুৱা নথিৰ জৰিয়তে আধাৰ কাৰ্ড লাভৰ চেষ্টা কৰিলেই লোৱা হ'ব আইনী ব্যৱস্থা। বিপদত পৰিব আপুনি। আধাৰ কাৰ্ডৰ অপব্যৱহাৰ কৰিলে পৰিব আপুনি ভয়ংকৰ বিপদত। কোনো ব্যক্তিয়ে আধাৰ কাৰ্ডত ভুৱা তথ্য দিলে হ'ব 3 বছৰ পৰ্যন্ত কাৰাদণ্ড। ভুৱা তথ্য দিলে ভৰিব লাগিব 1 লাখ টকা পৰ্যন্ত জৰিমনা। আধাৰ কাৰ্ডত ভুল তথ্য দিয়াটো আইনী অপৰাধ। আৰক্ষী নিযুক্তিক 3বাৰকৈ আধাৰ কাৰ্ড আপডেট কৰি বিপদত পৰিছে এগৰাকী যুৱক। আৰক্ষী নিযুক্তি পৰীক্ষাৰ সময়ত 3বাৰকৈ আধাৰ কাৰ্ড আপডেট কৰি বিপদত পৰিছে এগৰাকী যুৱক। ইন্দোৰত আৰক্ষীৰ নিযুক্তিত জালিয়াতি কৰা কনিষ্টবলৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। পৰীক্ষাত বহিবলৈ 3বাৰকৈ অভিযুক্তই কৰিছিল আধাৰ কাৰ্ড আপডেট। ইচ্ছাকৃতভাৱে আধাৰ কাৰ্ডত ভুল নাম ঠিকনা দিয়াটো গুৰুতৰ অভিযোগ, গুৰুতৰ অপৰাধ। ভুৱা নথিৰ জৰিয়তে আধাৰ কাৰ্ড লাভৰ চেষ্টা কৰিলে হ'ব আইনী ব্যৱস্থাৰ সন্মুখীন। ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ চমুকৈ UIDAI ল'ব বিহিত ব্যৱস্থা।
আন কাৰোবাৰ আধাৰ নম্বৰ বায়োমেট্ৰিক ডাটা ব্যৱহাৰ কৰিলেও লোৱা হ'ব আইনী ব্যৱস্থা আৰু অপৰাধ হিচাপে গণ্য কৰা হ'ব। শেহতীয়াকৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা।